নমস্কাৰ। আমাৰ প্ৰত্যেকজন ব্যক্তিৰে একোটা ব্লাড গ্ৰুপ আছে। কাৰোবাৰ যদি AB পজিটিভ, কাৰোবাৰ A পজিটিভ, কাৰোবাৰ O নিগেটিভ ইত্যাদি বিভিন্ন ধৰণৰ ব্লাড গ্ৰুপ আছে। আপোনালোকে জানেনে এই ব্লাড গ্ৰুপ কোনে আৱিষ্কাৰ কৰিছিলে? এই ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিলে কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ এজন ব্যক্তি। আজি ভিডিঅ'টোত ব্লাড গ্ৰুপৰ বিষয়ে ব্যাখ্যা দিয়াৰ মৰ্ষা নকৰোঁ, কিন্তু এটা বিশেষ কথা ক'বৰ কাৰণে ভিডিঅ'টো বনোৱা হ'ল। আমি সাধাৰণতে দেখোঁ যে আমাৰ গাত যিটো ব্লাড গ্ৰুপ থাকে, আমি সাধাৰণতে সেই ব্লাড গ্ৰুপটোৰ ব্যক্তিৰ পৰাহে আমাৰ প্ৰয়োজন হ'লে তেজ গ্ৰহণ কৰিব পাৰোঁ, বা আমাৰ যিটো ব্লাড গ্ৰুপ সেই একে ব্লাড গ্ৰুপৰ আন ব্যক্তিকহে আমি প্ৰয়োজন হ'লে তেজ দিব পাৰোঁ। অৰ্থাৎ মোৰ যদি ব্লাড গ্ৰুপ A পজিটিভ, তেতিয়া মই A পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিকহে তেজ দিব পাৰিম, বা মোৰ যদি ব্লাড গ্ৰুপ A পজিটিভ, তেতিয়া মই A পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰাহে তেজ গ্ৰহণ কৰিব পাৰিম। কিন্তু ইয়াৰ মাজতো দুটা বিশেষ ব্লাড গ্ৰুপ আছে, যি ব্লাড গ্ৰুপ দুটা অলপ ব্যতিক্ৰম হয়। এই দুটা হৈছে AB পজিটিভ আৰু আনটো হৈছে O নিগেটিভ। AB পজিটিভক কোৱা হয় ইউনিভাৰ্চেল ৰিচিপেণ্ট, অৰ্থাৎ AB পজিটিভ ব্লাড গ্ৰুপৰ এজন ব্যক্তিয়ে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰাই তেজ গ্ৰহণ কৰিব পাৰে। আৰু O নিগেটিভটো হৈছে ইউনিভাৰ্চেল ডোনাৰ, অৰ্থাৎ O নিগেটিভ ব্লাড গ্ৰুপ থকা ব্যক্তি এজনে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিকে প্ৰয়োজন সাপেক্ষে তেজ দান কৰিব পাৰে। তাৰ বাবে তেওঁ যে কেৱল O নিগেটিভ ব্লাড গ্ৰুপ থকা ব্যক্তি এজনকেহে যে তেজ দিব পাৰিব তেনেকুৱা কোনো কথা নাই। গতিকে এই ভিডিঅ'টোত ক'লোঁ ইউনিভাৰ্চেল ডোনাৰ আৰু ইউনিভাৰ্চেল ৰিচিপেণ্ট বুলি কোন দুটা ব্লাড গ্ৰুপক কোৱা হয়। AB পজিটিভটো হৈছে ইউনিভাৰ্চেল ৰিচিপেণ্ট আৰু O নিগেটিভটো হৈছে ইউনিভাৰ্চেল ডোনাৰ। ধন্যবাদ।